তিনিচুকীয়াত বিহু নাচ আৰু ঢোল-বাদন আখৰাৰ সামৰণি। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত 1 এপ্ৰিলৰ পৰা তিনিচুকীয়াৰ চেনাইৰাম বৰ্ডিং ফিল্ডত আৰম্ভ কৰা বিহু নাচ আৰু ঢোল-বাদনৰ আখৰাৰ শনিবাৰে সামৰণি পৰে। আখৰাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল সৌৰভজ্যোতি দত্ত, অনুজ পাঠক আৰু সোণেশ্বৰ বৰা। সুনীল বৰাই আধৰা সভাত সভাপতিত্ব কৰে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা কণ গগৈয়ে। সামৰণি অনুষ্ঠানত লেখক অমূল্য খাটনিয়াৰ, চিকিৎসক ডাক্তৰ হৰিনাৰায়ণ বৰকটকী, লেখক তিলক সন্দিকৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, অলকানন্দ শ্ৰীকুমাৰী কাকতি, শিক্ষয়িত্ৰী মালবিকা গগৈ কাকতি, সাংবাদিক ৰূপম কাকতি বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে। এই কৰ্মশালাৰ দ্বাৰা কণমানি বিহুৱা বিহুৱতীসকল যথেষ্ট উপকৃত হয় বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পৰ্বতীয়াবাসী ৰাইজৰ সহযোগত যোৱা 1 এপ্ৰিলৰ পৰা আজিৰ তাৰিখলৈকে অৰ্থাৎ 12 এপ্ৰিললৈকে ঢোল বাদন আৰু বিহু নাচৰ আখৰা আমি আয়োজন কৰিছিলোঁ। আজি সামৰণি অনুষ্ঠান, আৰু এই সামৰণি অনুষ্ঠানত আমি ইতিমধ্যে আমাৰ তিনিচুকীয়া যথেষ্ট গণ্যমান্য ব্যক্তিসকল ইয়াত উপস্থিত হৈছে। আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ আৰু আমি অতি আনন্দিত যে এই আখৰাৰ বাবে ইয়াত বহুতো কণ কণ ছাত্ৰ ছাত্ৰীসকল ইয়াত যোগদান কৰিছে। আৰু সকলোতকৈ আনন্দিত খবৰ যে হিন্দীভাষী গ্ৰুপৰ ফালৰ পৰাও ইয়াত কিন্তু তেখেতসকলে বিহু নাচ বা ঢোল বাদনৰ আখৰা গ্ৰহণ কৰিবলৈ তেখেতসকল আহিছে। এইটো এটা ইতিবাচক মেছেজ হৈছে যে এটা বিহুক সকলোৱে আঁকোৱালি লৈছে। আৰু পৰিষদৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগটো অকল আজিৰ তাৰিখত নহয়, বিগত বৰ্ষসমূহৰ পৰা এই প্ৰচেষ্টা চলি আহিছে। ইয়াৰ আমাৰ এটা মূল উদ্দেশ্য হৈছে যে আজিৰ তাৰিখত আপোনালোকে লক্ষ্য কৰিব যে ঢোল বজাব নজনা ব্যক্তিসকলে বহাগত বা বিহুত মানে ঢোল বজাব নাজানো বুলিয়ে ঢোল এৰি চলে বা নাচিব নাজানো বুলিয়ে আমাৰ ফালৰ পৰা নাচনি নোলায়। কিন্তু আমি যদি এই বিহুৰ আখৰাবোৰত যদি কণ কণ শিশুসকলক যদি আমি ঢোল বাদন শিকাওঁ বা বিহু নাচ আমি যদি শিকাবলৈ পাৰোঁ বা তেখেতসকলে যেতিয়া তেখেতলোকে এইটো বিহু নাচ বা ঢোল বাদন পাৰ্গত হৈ যায়, তেনেহ'লে নিশ্চয় বিহুৰ কাৰণে যথেষ্ট মানে অৰিহণাযোগ্য। গতিকে মই ভাবিছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ এই উদ্যোগত হোৱা এই প্ৰচেষ্টাৰ বাবে আমি আঞ্চলিক সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি সমগ্ৰ অসমবাসী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বা পৰিয়ালৰ তৰফৰ পৰা আমি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। পৰিধান কৰিছিল, বাকীসকলে কিন্তু পৰিধান কৰিছিল। আমি ভোগালী বিহুৰ কথাখিনি ক'লেও আমাৰ ভোগালী বিহু পালন কৰোঁ, কি নিয়ম কৰোঁ, এই কথাখিনি আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকে জনাব।